জনাইছোঁ। বিপি ক্লাছ তোমালোকে ইউটিউবত চাৰ্চ কৰিলে নৱম আৰু দশম শ্ৰেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰমৰ আলোচনা তোমালোকে পাবা। এতিয়া আজি পাঠত যিহেতু ইয়াৰ আগৰ পাঠত আমি 5 নম্বৰ আৰু 6 নম্বৰ প্ৰশ্ন উত্তৰ কৰিছিলোঁ, যে আমি আজি 7 নম্বৰ প্ৰশ্নৰ পৰা উত্তৰ কৰিবলৈ আগবাঢ়িছোঁ। এইটো 7 নম্বৰ প্ৰশ্নটোত আমাক দিয়া আছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিৰ মান নিৰ্ণয় কৰিব লাগে। আমি 99 হোল কিউব আছে 1 নম্বৰ প্ৰশ্নটোত, যিটো আমি 99 তিনিটা পূৰণ কৰি তাৰ মান উলিয়াব নালাগে, কিন্তু আমি অভেদ ব্যৱহাৰ কৰিব লাগে। তাত আমি যিকেইটা অভেদ পাইছিলোঁ, 99টোত আমি যদি চাওঁ 99, 99ক আমি এনেকৈ লিখিব পাৰোঁ 1000 - 1। আমি তেনেকৈ লিখিব পাৰোঁ। তেনেকৈ 998, এইটো ভুল হৈছে। 99ক আমি লিখিব পাৰিম 100 - 1, এইটো হ'ব 99। আৰু 998টো হ'ব 1000 - 2। তেনেকৈ আমি যদি চাওঁ 102, 102, আমি তাক লিখিব পাৰিম 100 + 2। অৰ্থাৎ আমি এই ৰাশিবিলাকক এনেকুৱা 100, 1000 এনেকুৱা ৰূপলৈ প্ৰথম প্ৰকাশ কৰিম। তাৰপিছত আমি তাক যি অভেদত পৰিব সেই অভেদত বিশ্লেষণ কৰিম। এতিয়া প্ৰথমটো আমি যদি চাওঁ 99 হোল কিউব, গতিকে আমি 99 হোল কিউবক আমি ভাঙিম 100 - 1 হ'লে, 100 - 1 হোল কিউব। গতিকে ইয়াত a মানে হ'ব 100, b মানে হ'ব 1, গতিকে a - b হোল কিউব। গতিকে আমি তাক সূত্ৰত যেতিয়া কৰিম 1100 হোল কিউব, যিহেতু আমি a - b বা আমি a + b হোল কিউব সূত্ৰটো যদি চাওঁ, তেতিয়া আমি প্ৰথমতে ইয়াৰ আগত আমি কৈছোঁ যে a কিউব - 23ac² b + 23ab², a কিউব + 23ac² b + 23ab² + b কিউব। এতিয়া আমি যদি ইয়াক এনেকুৱা ৰূপতো আমি প্ৰথম বীজীয় অভেদত যেতিয়া আলোচনা কৰিছোঁ তেতিয়া কৈছিলোঁ যে আমি তাক বেলেগ এটা ৰূপতো লিখিব পাৰিম। সেই ৰূপটো হ'ল a কিউব + b কিউব + 23ab * a + b। এই ৰূপটোত আমি লিখিব পাৰিম। গতিকে আমি যদি ইয়াক এই ৰূপটো লিখোঁ, তেতিয়া অকণমান ভগ্নাংশৰ যিহেতু মান আছে, মানবোৰ সৰল কৰিবলৈ অকণমান ছুটি হ'ব, ইভাগে কৰিলেও হ'ব। গতিকে আমি ইয়াক যদি তেনেকৈ কৰোঁ +1 কিউব +3 × 100 × 1 × 100 + 1, অৰ্থাৎ সেই সূত্ৰটোত আমি পেলাইছোঁ যে a কিউব + b কিউব + 23ab * a + b। এতিয়া 100ক কিউব কৰিলে 1ৰ পিঠিত 2টা শূন্য আছে, গতিকে স্কোৱাৰ কৰিলে যিহেতু 4টা হয়, গতিকে কিউব কৰিলে তাত সংখ্যা হ'ব 6টা, 4, 5, 6, অৰ্থাৎ 10 লাখ। আৰু 1 কিউবক কৰিলে হ'ব 1, আৰু এইখিনিত আমি যদি 3য়ে 100ক কৰিলে 300, আৰু ইয়াত 100 + 1 মানে হ'ব 101। এতিয়া 1, 2, 3, 4, 5, 6 + 1 এইটোক আমি কৰি চাওঁ। এইটো আমি মুখতে কৰিব পাৰিব লাগিব। যিহেতু 101ক যদি আমি 300 নাভাবি 3ৰে পূৰণ কৰোঁ, অকল 3ৰে পূৰণ কৰিলে হ'ব 303। যিহেতু 300ত 2টা শূন্য আছে, গতিকে ইয়াত 0 2টা বহি যাব। এতিয়া আমি এইকেইটা যোগ কৰিলে উত্তৰটো ওলাব
যোগ কৰোঁ 1 2 3 4 5 6 প্লাছ 1 আৰু এইটো হ'ল 30303 0 0 3 0 3 এতিয়া আমি যোগ কৰিলে হ'ব 1 0 3 0 3 0 1 3 0 1 হ'ব 3 0 1 হ'ব এতিয়া আমি তাৰ উত্তৰটো লিখিব পাৰিম 1 0 3 0 3 0 1 এইটো হ'ব এনসাৰ বাকি দুইটা প্ৰশ্ন যেহেতু একে ধৰণৰ কৰিব লাগিব মই মাত্ৰ ইংগিতটো দিছোঁ তোমালোকে কৰিবা 998ক আমি ভাঙিব লাগিব 1000 minus 2 whole cube অৰ্থাৎ তেতিয়া আমি ইয়াক a বুলি ধৰিব লাগিব ইয়াক b বুলি ধৰিব লাগিব a minus b whole cube সেই অভেদটো ব্যৱহাৰ কৰিব লাগিব আৰু 102ক আমি ভাঙিম 100 plus 2 whole cube সেই সূত্ৰটো ভাঙিম এতিয়া ইয়াক আমি a বুলি ধৰিম ইয়াক b বুলি ধৰিম অৰ্থাৎ a plus b whole cube যেটো এই সূত্ৰটো ভাঙিলে আমি পাম a cube plus b cube plus thrice ab into a plus b এই সূত্ৰটো ব্যৱহাৰ কৰিবা আৰু এইটো ক্ষেত্ৰত আমি সূত্ৰ ব্যৱহাৰ কৰিম a cube minus b cube minus thrice ab into a minus b এই সূত্ৰটো ব্যৱহাৰ কৰি এইকেইটা অংক তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা ইয়াৰ পিছত আমি পিছৰ প্ৰশ্নটোলৈ গৈছো এতিয়া উৎপাদক বিশ্লেষণ কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে প্ৰথমটো হ'ল 8a cube minus plus b cube plus 12a square b plus 6ab square আমি অংকটো প্ৰথম সূত্ৰত কিবা বা অভেদত পৰে নেকি চাই লওঁ যদি পৰে আমি অভেদত পেলাওঁ যেটো অংকটো আছে 8a cube plus b cube plus 12a square b plus 6ab square যেটো ই কিউবৰ বাদে কিউবেৰ সূত্ৰত পৰিব যেন আমাৰ ভাৱ হয় যদি কিউব আছে গতিকে আমি কিউব সূত্ৰত অৰ্থাৎ কিউবৰ অভেদত আমি পেলাবলৈ যত্ন কৰোঁ দেখুৱাবলৈ যত্ন কৰোঁ যদি কাটি যায় গতিকে আমি ইয়াক প্ৰথমটোক যেতিয়া কিউব twice a whole cube কৰিলে হ'ব 8a cube তাৰপিছত b whole cube কৰিলে হ'ব b cube এতিয়া আমি ইয়াত 3 into a square মানে twice a whole square into b আৰু পিছৰটো thrice into twice a into b square অৰ্থাৎ আমি সূত্ৰটো পাইছো a cube plus b cube plus thrice a square b plus thrice ab square এটা কৰিলে আমি পেলাই আহিছো কিন্তু তাত অংকটো দিয়া মতে হৈছে না আমি চাওঁ এই ৰাশিটো পূৰণফল 12a square b হ'ব লাগিব হ'ব না নহয় আমি চাওঁ 2 whole square কৰিলে 4 into 3 মানে 12 আৰু a square b হ'ব গতিকে এটো আমাৰ মিলিছে পিছৰ ৰাশিটো চাওঁ 3 into 2 মানে 6 ab square এটো মিলিছে গতিকে আমি ইয়াক সূত্ৰত পেলাব পাৰিম সূত্ৰটো হ'ল twice a plus b
হোল কিউব যেহেতু উৎপাদক বিশ্লেষণ কৰিবলৈ কৈছে গতিকে আমি টুৱাইছ এ প্লাছ বি যেহেতু কিউব আছে গতিকে আমি তিনিটা লিখিব লাগিব ইয়াৰ গতিকে লিখিব লাগিব টুৱাইছ এ প্লাছ বি ইনটু টুৱাইছ এ প্লাছ বি ইনটু টুৱাইছ এ প্লাছ বি গতিকে আমি এনেদৰে কৰিব পাৰিম প্ৰথমটো দ্বিতীয় প্ৰশ্নটোত মাইনাছ চিন আছে দ্বিতীয় প্ৰশ্নটো আৰু তৃতীয় প্ৰশ্নটো যেহেতু দুইটাতে তৃতীয় চতুৰ্থ তিনিটাতে মাইনাছ চিন আছে আমি দ্বিতীয়টো কৰিছোঁ তৃতীয়টো চাইছোঁ তৃতীয়টো কৰিলে তোমালোকে দ্বিতীয়টো নিশ্চয় কৰিব পাৰিবা গতিকে আমি তৃতীয়টোকে কৰিবলৈ আগবাঢ়িছোঁ তৃতীয়টো হ'ল 27 এইটো 8ৰ 3 নম্বৰটো 27 মাইনাছ 125 a কিউব মাইনাছ 12 a স্কোয়ার b প্লাস 6 a b স্কোয়ার ভুলিছে অংকটো পতা 135 হ'ব লাগিছিলে 125 a কিউব মাইনাছ 135 a প্লাস 225 a স্কোয়ার এইটো হ'ল অংকটো আমি ইয়াত এতিয়া চাওঁ ইয়াক a কিউব এইটো b কিউব হিচাপে আছে আমি তাক a আৰু b মান উলিয়াই লওঁ তাৰপিছত আমি কিউব কৰোঁ গতিকে a মানটো হ'ব যেহেতু কি হওক হোল কিউব কৰিলে 27 আমি জানিম 3 হোল কিউব আৰু এইটো ক্ষেত্ৰত 125 সংখ্যাটো যদি চাওঁ 5 হোল কিউব কৰিলে 125 হ'ব যেহেতু 5 দুটা পূৰণ কৰিলে 25 আৰু এটা 5 পূৰণ কৰিলে হ'ব 125 কাৰণ 5 ইনটু 5 ইনটু 5 তিনিটা 5 দুটা 5 পূৰণ কৰিলে হ'ব 25 আৰু এটা 5 পূৰণ কৰিলে হ'ব 5 ইনটু 25 মানে 125 অৰ্থাৎ 5ক কিউব কৰিলে আমি 125 পাম গতিকে আমি তাক তেনেকৈ উলিয়াইছোঁ মাইনাছ 5a হোল কিউব a কিউব মাইনাছ b কিউব হ'ল মাইনাছ 28 a স্কোয়ার a মানে হ'ব 3 স্কোয়ার 3 ইনটু 3 স্কোয়ার ইনটু 5a প্লাস 3 ইনটু 3 ইনটু 5a হোল স্কোয়ার যেহেতু ইয়াত আমি 3টোক a বুলি ধৰিলোঁ 5aটোক b বুলি ধৰিলোঁ সেইকাৰণে ইয়াত আমি স্কোয়ার কৰিছোঁ a কিউব প্লাস মাইনাস b কিউব মাইনাস 28 a স্কোয়ার b প্লাস 28 a b স্কোয়ার এইটো সূত্ৰত পৰিলে সূত্ৰত যেতিয়া পৰিলে আমি তাক সূত্ৰত লিখিব পাৰিম ইয়াত a মানে হ'ব 3 আৰু b মানে হ'ব 5a আমি a মানে লিখিব পাৰিম 3 b মানে লিখিব পাৰিম 5a হোল কিউব ইয়াত অংকটো মাত্ৰ এটা কথা কি আমি এইটো মিলিছে নাই প্ৰথম আকৌ পৰীক্ষা কৰি চাব লাগিব আমাৰ দিয়া থকা অংকটো মিলিছে নাই মিলা 3 কিউব কৰিলে 27 এটো হৈছে 5a হোল কিউব কৰিলে 125 এটো হৈছে আৰু এটো আমি কৰি চাওঁ 3 হোল স্কয়ার কৰিলে 9 9 ইনটু 3 মানে হ'ল 27 27 ইনটু 5 মানে হ'ব 135a এটো মিলিছে আৰু এটো চাওঁ আমি 3 ইনটু 3 মানে 9 5 মানে হোল স্কয়ার কৰিলে 25
9 into 25 মানে হ'ব 25 1225 a square গতিকে এইটো আমাৰ মিলিছে গতিকে এইটো সূত্ৰত পৰিব 3 minus 5 এই সূত্ৰত পৰিব গতিকে আমি ইয়াক লিখিব পাৰিম 3 minus 5a 3 minus 5a তিনিটা লিখিব লাগিব 3 minus 5a আমি এই প্ৰশ্নৰ উত্তৰ এনেদৰে কৰিব পাৰিম আমি একে প্ৰকাৰ প্ৰশ্ন হোৱাৰ কাৰণে তোমালোকক 2 নম্বৰ প্ৰশ্নটো কৰিবলৈ ক'লো এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ গৈছো আমি যেটো 3 নম্বৰ প্ৰশ্নটো কৰিলো আমি 4 নম্বৰ প্ৰশ্নটো কৰিবলৈ গৈছো 4 নম্বৰ প্ৰশ্নটো দিয়া আছে 64a cube 64a cube minus 27b cube minus 144 a square b আৰু আছে 108 a b square ইয়াত a মান কিমান হ'ব তোমালোকে অনুমান কৰিব পাৰিছানে যে 64a cube এটা হ'ল a whole cube আৰু 27b cube হ'ল b whole cube গতিকে a এর মানটো হ'ব ইয়াত তিনটা একে সংখ্যা পূৰণ কৰিলে 64 হ'ব লাগিব এই সংখ্যাটো হ'ব 4 কাৰণ দুটা 4 পূৰণ কৰিলে হ'ব 16 16ক আকৌ 4 পূৰণ কৰিলে হ'ব 64 মানে 27 টোত হ'ল 3 into 3 মানে 9 9 into 3 মানে হ'ব 27 অৰ্থাৎ 3 কিউব গতিকে আমি ইয়াক ভাঙিম 4a whole cube ইয়াক ভাঙিম 3b whole cube তাৰ পিছতে আহিব -3 into a square অৰ্থাৎ 4a whole square into thrice b আৰু শেষত লিখিম 3 into 4a into thrice b whole square এটা এই যিটা পাতিলো হেতু মিলিব লাগিব যেটো আমি প্ৰথম দুটা মিলাই লৈছো শেষটো মিলাই নিবলৈ চাও 4 whole square মানে হল 16 16 into 3 মানে হ'ব 48 48ক 3 ৰে পূৰণ কৰিলে 144 হ'ব সৈতে সংখ্যাটো মিলিলে ইয়াত a square আছে a square ইয়াতো আছে আৰু b আছে ইয়াত মিলিছে শেষৰটো চাও 3 into 4 4 মানে হ'ব 12 আৰু 3 whole square কৰিলে হ'ব 9 12 into 9 মানে 108 a আৰু b square মিলিছে এইটো সূত্ৰত পৰিলে সূত্ৰত পৰিব 4a minus thrice b যেটো ইয়াত এটো a এটো b গতিকে আমি প্ৰথম পদ দ্বিতীয় পদটো উলিয়াব পাৰিলো 4a minus thrice b whole cube গতিকে আমি বিশ্লেষণ কৰিবলৈ পালো 4a minus thrice b into 4a minus thrice b 4a minus thrice b গতিকে আমি এইটো প্ৰশ্নৰ উত্তৰ এনেদৰে কৰিব পাৰিম যেহেতু আমি মাত্ৰ অভেদটোত আমি মাত্ৰ পেলাব লাগে অভেদটোত খটুৱাব লাগে যে হে হয় নে নহয় সেইটো পৰীক্ষা কৰিলে পিছতো ইমান অসুবিধা নাথাকে এতিয়া আমি শেষৰ 5 নম্বৰ প্ৰশ্নটোলৈ গৈছো যে 5 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে 5 নম্বৰ প্ৰশ্নটোত দিয়া আছে 64 ইয়াত 5 নম্বৰ প্ৰশ্নটো উল্লেখ নাহিলে 5 নম্বৰ প্ৰশ্নটো মই কিতাপ পৰা চাই পেলাই তোমালোক কৈ দিছো ইয়াত নাহিলে 5 নম্বৰ প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নটো হ'ল 27 p cube minus 100 216 minus 9/2
পি স্কোৱাৰ আৰু প্লাছ 1/4 পি। এতিয়া ইয়াকো আমি প্ৰথমতে ভাঙিবলৈ চাওঁ। 27 পি কিউব এইটোতো আমি আগতে কৰিয়ে আহিছোঁ, গতিকে 28 পি হোল কিউব হ'ব। এতিয়া 216 কি পূৰণ কৰিলে 216 হ'ব, আমি প্ৰথম সেইটো বাছি উলিয়াব লাগিব। আমি যদি চাওঁ 216 এইটো আমাৰ মনতে থাকিব লাগে, তথাপি আমি কৈছোঁ যে 6 × 6 × 6 তিনিটা 6 পূৰণ কৰিলে কি হ'ব? 6 × 6 মানে 36 × 6 আৰু 36 × 6 মানে 216 হ'ব। গতিকে 6 কিউব হ'ব। গতিকে 6 কিউব মানে হ'ব 216। গতিকে আমি সেইটোকে ইয়াত পাতিব লাগিব। যদি 1/, আছে আমি 1/, পাতিম। মাইনাছ 28 পি হোল কিউব মাইনাছ 1/6 হোল কিউব। তাৰপিছতে মাইনাছ আছে 28 এ স্কোৱাৰ মানে 28 পি হোল স্কোৱাৰ, 28 পি হোল স্কোৱাৰ ইনটু বি মানে হ'ব 1/6 প্লাছ 3 × 28 পি ইনটু 1/6 হোল স্কোৱাৰ, অৰ্থাৎ 28 এ স্কোৱাৰ বি 28 এ বি স্কোৱাৰ। এতিয়া আমি এইটো কৰিলে সেইটো ওলাই নোলাই চাওঁ, যে এইটো মাজৰ পদটা আমি পৰীক্ষা কৰি চাব লাগিব যে ওলাই নে নোলায়। 3 × 28 পি স্কোৱাৰ ইনটু 1/6 মানে হ'ল 9/p স্কোৱাৰ ওলাব লাগে। আমি কৰি চাওঁ। 3 × 28 পি মানে হ'ল 9p স্কোৱাৰ ইনটু 1/6। 3ৰে 6ক কটাকটি গ'ল দুবাৰ, গতিকে তলত 2টো ওলালে আৰু ওপৰত 9p স্কোৱাৰ থাকিলে 9p স্কোৱাৰ/2, গতিকে আমাৰ দ্বিতীয় পদটো ওলাইছে। গতিকে এইটো হৈছে। তৃতীয় পদটো আমি পৰীক্ষা কৰি চাওঁ। 3 × 28 পি ইনটু 1/6 মানে হ'ল 36, গতিকে 3ৰে 12ক কটাকটি যাব 12, 3ৰে 36 12, 3ৰে 12ক কটাকটি কৰিলে 4 হ'ব। গতিকে ওপৰত থাকিব পি, তলত থাকিব 4, গতিকে এইটো 1/4 পি, গতিকে সেইটো আমাৰ ইয়াত আছে, গতিকে সেইটো মিলিছে। গতিকে এই সূত্ৰত পৰিলে, এই সূত্ৰত পৰিব, আমি সূত্ৰটো লিখিব পাৰিম 28 পি মাইনাছ 1/6 হোল কিউব। গতিকে ইয়াক বিশ্লেষণ কৰিবলৈ হ'লে আমি একেটা পদকে 3বাৰ লিখিব লাগিব। 28 পি মাইনাছ 1/6, 28 পি মাইনাছ 1/6, 28 পি মাইনাছ 1/6। গতিকে আমি এনেদৰে এইটো বিশ্লেষণ কৰিব পাৰিম। ছাত্ৰ ছাত্ৰীসকল, যিহেতু মাজত আমি দুটা প্ৰশ্ন তোমালোকৰ বাবে এৰিছোঁ, তোমালোকে ঘৰত অভ্যাস কৰিবা, কাৰণ তোমালোকে অভ্যাসৰ ওপৰতে এইখিনি কৰাৰ নিৰ্ভৰ কৰিব তোমালোকে পৰা নোৱাৰাটো। কিবা অসুবিধা থাকিলে এই চেনেলটোৰে মেছেজ কৰিবা বা মেছেজ কৰি জনাবা যদি অসুবিধা থাকে।